বৈদিক বৈষ্ণৱ মহাসভা আৰু ধেমাজি জিলা বৈদিক সনাতন সমাজৰ অন্তৰ্গত বেতনীপা মালিনীপুৰ চিলাপথাৰ আঞ্চলিক বৈদিক সনাতন সমাজৰ সৌজন্যত আৰু আঞ্চলিক ত্ৰিবেণী তীৰ্থৰ উদ্যোগত নাহৰণি বৰজানবাসীৰ সহযোগত নাহৰণি বৰজান নামঘৰত অহা 12 আৰু 13 চত 1947 হওক ইংৰাজী 26 আৰু 27 মাৰ্চ 2025 তাৰিখত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যানুষ্ঠানৰ লগতে 1001 গৰাকী দীক্ষা নামৰ নামতিৰ দ্বাৰা দীক্ষা নাম পৰিৱেশনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। উক্ত অনুষ্ঠান ভাগত উপস্থিত থাকিব অসমৰ বিশিষ্ট যুৱ ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰা আৰু দীক্ষা নামৰ সম্ৰাজ্ঞী অমিয়া নেওগ লগতে নৱপ্ৰজন্মৰ আদৰ্শস্বৰূপ যুৱ ভাগৱত পাঠক ৰশ্মি ৰঞ্জন গগৈয়ে অংশ ল'বলগীয়া উক্ত অনুষ্ঠান ভাগত সকলোৰে উপস্থিতি উদ্যোক্ত সমিতিৰ হৈ প্ৰচাৰ সম্পাদক হিমন্ত অসীম গগৈয়ে বিশেষভাৱে অনুৰোধ জনাইছে। বেতনীপাম চিলাপথাৰ মালিনীপুৰ বৈদিক সনাতন সমাজৰ উদ্যোগত আজি আমি নাহৰণি বৰজান গাঁৱত এটা আধ্যাত্মিক গুৰুজনাৰ সৃষ্টি আজি আমি প্ৰসাৰৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। সেই উদ্দেশ্যে আমাৰ ভাগৱত ব্যাখ্যা হ'ব। আমাৰ 26 তাৰিখে পুৱা অনুষ্ঠান আৰম্ভ হ'ব। পুৱা ভাগৱত ব্যাখ্যা আৰু বিয়লিলৈ আমাৰ অসমৰ খ্যাতনামা অমিয়া নেওগ আইগৰাকীয়ে উদ্যোগত আমাৰ দিহানাম পৰিৱেশন হ'ব আৰু এই বিয়লিলৈ শেষৰ দিনা 27 তাৰিখে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীৰ উদ্যোগত আমাৰ এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। সেই ভাওনা ভাগ হ'ল বৰাহৰ পৃথিৱী উদ্ধাৰ। এই অনুষ্ঠানলৈ আমি এই অঞ্চলবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। চিচিবগাঁও ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনি পঞ্চায়তৰ 3টা পঞ্চায়তৰ সৌজন্যত বৈদিক সনাতন সমাজৰ অন্তৰ্গত এই অঞ্চলস্থিত ত্ৰিবেণী তীৰ্থৰ আইসকলৰ সংগঠনৰ সৌজন্যত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই নাহৰণি বৰজান গাঁৱতে আমি ভাগৱত ব্যাখ্যা ও আমাৰ একেলগে 1001 গৰাকী আইৰ দ্বাৰা দিহানাম পৰিৱেশন কৰাৰ এক বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আমি এই অঞ্চলস্থ সকলো আইসকল তথা আমাৰ ভক্তপ্ৰাণ ৰাইজক আমি দোহাৰি জনাইছোঁ যাতে এই অনুষ্ঠানত সকলোৱে সহযোগিতা ৰাখি পেলানি এই অনুষ্ঠানটো সাফল্যমণ্ডিত আমি কৰি তুলিব পাৰোঁ। আৰু দেখা গৈছে সকলো ৰাইজে আহি পেলানি ইয়াত ওতঃপ্ৰোতভাৱে অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণৰ জৰিয়তে আমাৰ গাঁওবাসী ৰাইজক আৰু দুগুণে উৎসাহিত কৰিছে, যাৰ জৰিয়তে নেকি আমি এই মঞ্চ সজ্জা আমাৰ গোটেই পৰিৱেশ আমি এটা সজীৱ বতাহ গঢ় লৈ আমি তুলিবলৈ সক্ষম হৈছোঁ। আৰু দুদিনৰ পাছতে আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসমীয়া 12 আৰু 13 চত, ইংৰাজী 26 আৰু 27 মাৰ্চত আমাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানত সকলো ভক্তপ্ৰাণ ৰাইজে সহায় সহযোগিতা আগবঢ়াই আমাৰ এই আধ্যাত্মিক অনুষ্ঠানভাগী যাতে সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে আমি উদযাপন সমিতি সভাপতি হিচাপে আমি সকলো ৰাইজকে আমি কাটৰে অনুৰোধ জনাইছোঁ। এই অনুষ্ঠান ভাগত কোন উপস্থিত থাকিব? আমাৰ এই অনুষ্ঠান ভাগলৈ বিশেষভাৱে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ অসমৰ বিশিষ্ট যুৱ ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰাৰ লগতে আমাৰ অসমৰ দিহা সম্ৰাজ্ঞী শ্ৰীযুক্ত অমিয়া নেওগ বাইদেউক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকেও আমাক যোগাযোগ কৰাৰ সময়ত কৈছে যে আমি সম্পূৰ্ণ নিৰ্দিষ্ট টাইমত আমি তাত গৈ উপস্থিত হ'ম। আপোনালোকে যিমান পাৰে সিমান মানে উৎসাহেৰে আপোনালোকে কামখিনি আগবঢ়াওক আৰু আমি নিৰ্দিষ্ট সময়ত গৈ পেলাই তাত পামগৈ। ৰাইজৰ ওচৰত পাই পেলাই আমি খুব মানে আনন্দৰে ফূৰ্তিৰে আমি গোটেই
এই ভক্তি মাৰ্গৰ বিষয়খিনি তাত চৰ্চা কৰি আমি এই অনুষ্ঠানভাগী মানে উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম তেনেধৰণে আমাক তেখেতলোকে জনাইছে আৰু আমাৰ সেই কথাকেইটা তেখেতলোকৰ সেই কথাকেইটা শুনিবলৈ আমাৰ এই অঞ্চলৰ ৰাইজে খুব গৌৰৱান্বিত অনুভৱ কৰিছে যিহেতু বৰ্তমান সময়ত যুৱ ভাগৱত ব্যাখ্যাকাৰ মাধুৰ্য বৰাৰ এক সুনাম সদৌ অসমবাসীয়ে জানে গতিকে আমি তেখেতক এইকাৰণে নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ এই অঞ্চলত উঠি অহা যুৱক যুৱতীসকলক আমি আধ্যাত্মিক শিক্ষাৰে অকণমান হ'লেও অনুপ্ৰাণিত কৰিব পাৰোঁ। বৰ্তমান আপোনাৰ প্ৰস্তুতি কেনে চলিছে? প্ৰস্তুতি আমাৰ খুব পুৰাদমে চলিছে, বহু ৰাইজ আহিছে, আমাৰ গোটেই পৰিৱেশ নিকাকৰণৰ লগতে আমাৰ এইফালে দেখিছে আইসকল আছে, আইসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াতে মানে ৰন্ধন প্ৰক্ৰিয়া কৰি মেলি ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে। আমাৰ পৰিৱেশ নিকাকৰণ হৈছে, আমাৰ গোটেই ৰূপসজ্জা মণ্ডপ ইত্যাদি কামবিলাক আমাৰ ইতিমধ্যে আমাৰ আপোনালোকে চাই আছে CNC নিউজ নৰ্থ ইষ্ট।